নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মাৰ্ঘেৰিটাত অসম অৰুণাচল কৰিয়াজানৰ সংযোগী পথৰ দুৰৱস্থা কানহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহে আজিও ঢুকি পোৱা নাই একাংশ পৰিয়ালক চৰকাৰী বহু সুবিধাৰ পৰা আজিও বঞ্চিত আৰু অৱহেলিত হৈ আহিছে বহু লোক এই দৃশ্য মাৰ্ঘেৰিটাৰ বিধানসভা পুৰণি পুখুৰীগাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডুমচাৰ কৰিয়াজান সংযোগী পথৰ মাৰ্ঘেৰিটা মহকুমাৰ কৰিয়াজান ৰাইজৰ অতি গুৰুত্বপূৰ্ণ এই পথছোৱাই হ'ল বৰডুমচা অৰুণাচল যোৱা একমাত্ৰ পথছোৱাই দৈনিক অহা যোৱা কৰে হাজাৰ হাজাৰ যান-বাহনৰ লগতে খ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী কিন্তু পৰিতাপৰ কথা যে পথছোৱা এজাক বৰষুণতেই হৈ পৰে বিধ্বস্ত এজাক বৰষুণতেই পথৰ ওপৰত সৃষ্টি হয় একাঠু পৰ্যন্ত পানী ৰাজপথৰ মাজে মাজে প্ৰকাণ্ড গাঁত ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে সাধাৰণ লোক স্থানীয় বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিক স্থানীয় লোকসকলে বহুবাৰ পথছোৱাৰ সন্দৰ্ভত অৱগত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে পঞ্চায়তৰ পৰা পথটো নিৰ্মাণৰ নামত 7 লাখ টকা লাভ কৰিছিল যদিও কিন্তু ঠিকাদাৰে কেইগাড়ীমান শিল বালি পেলাই সকলো টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আনহাতে স্থানীয় লোকসকলে আজিও চৰকাৰী বহু সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে নিজৰ ক্ষোভ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম এইটো কাৰণে আমি আজি মহিলাসকল ওলাই আহিছোঁ আৰু নকৈ থাকিব নোৱাৰিলোঁ যি অৱস্থা দেখিছোঁ না আমি এই বাট পথেৰে সকাম নিকাম খাবলৈ ওলাই যাবলৈ নোৱাৰোঁ নামঘৰলৈ যাবলৈ হ'লে লাখতি পাই যাব লাগে সেইকাৰণে আজি স্কুলৰ ল'ৰাবোৰবিলাকেও ইমান কষ্ট ভুগিছে জীয়াটো ভুগিছে সেইকাৰণে আজি আমি ওলাই আহিলোঁ চৰকাৰক অৱগত কৰিবৰ কাৰণে আৰু নিবেদনো দিছোঁ যোৱা 4 তাৰিখে এপ্ৰিলৰ 4 তাৰিখে এখন পত্ৰ আবেদন দিছোঁ ভাস্কৰ শৰ্মাক তেখেতে আমাক লগ কৰিব সুবিধা নিদিয়ে আলিটোৰ বিষয়ে ভালকৈ লিখি দিছোঁ তথাপিও আমাক একো সহায় নিদিয়ে এতিয়া আমি উপায় নাপাই আজি এই কাৰ্যসূচী হাতত ল'বলৈ ওলাই আহিছোঁ প্ৰায় 1960 চনৰ পৰা আমি জন্ম হোৱাৰ পূৰ্বে এই পথছোৱা গাঁৱৰ ৰাইজে বৰডুমচা বা জাগুনলৈ বজাৰ হাট কৰিবলৈ অহা যোৱা কৰিছিল কিন্তু যেতিয়া পৰৱৰ্তী সময়ত 2000 চনত যেতিয়া বৰ্তমানৰ পকীপথটো নিৰ্মাণ হ'ল তাৰ পৰা আমাৰ এই পথটোত যোগাযোগ বা ৰাইজৰ অহা যোৱা কিছু কম হ'ল আৰু আমাৰ এই পথটো এলাগী হৈ ৰ'ল আমি বিভিন্ন ধৰণৰ যোগাযোগ কৰিছোঁ দল সংগঠন বা বিধায়ক মহোদয়ৰ লগতো আমি এই সংক্ৰান্তত আলোচনা কৰিছোঁ কিন্তু আজিলৈকে আমাৰ সুফল নহ'ল আৰু ইতিমধ্যে আপোনালোকক আমি পৰিতাপৰ বিষয়ে জনাবলৈ লৈছোঁ যে যি 7 লাখ টকা আহিছিল সেই 7 লাখ টকা ঠিকাদাৰসকলে নিজৰ মন মৰ্জি খিয়াল খুচি মতে কাম কৰি নিম্ন মানদণ্ডৰ কাম কৰি আৰু কম পৰিমাণৰ সামগ্ৰীয়ে পথটো JCB লগাই ঠেলাঠেলি কৰি নিৰ্মাণ কৰি বাকী পইচাবোৰ পকেটত লৈ হৰকাই গুচি গ'ল কিন্তু আজি কোপতি আমাৰ এই ৰাস্তাটো হৈ নুঠিল গতিকে আমি বিধায়ক মহোদয় বা অসম চৰকাৰক আমি অনুৰোধ কৰিম বৰ্তমানৰ সময়ত যাতে আমাৰ উঠি অহা প্ৰজন্মৰ যিবিলাক আছে তেওঁলোকে যাতে অহা যোৱা কৰিব পৰা সুচল ব্যৱস্থা কৰি দিয়ে আৰু অতি সোনকালে আমাৰ এই ৰাস্তাটো পকীকৰণ কৰি দিব লাগিব আৰু যদি নকৰে তেতিয়াহ'লে আমাৰ এই ৰাইজ এই পথটোৱে বুকুৱেদি অহা যোৱা কৰা যিসকল ৰাইজ তেওঁলোকে সম্পূৰ্ণ চৰকাৰৰ বিপৰীত মেৰুত অৱস্থান কৰিবলৈ বাধ্য হ'ব ধন্যবাদ